আসসালামু আলাইকুম। আজি মই দ্বিতীয়টো ক্লাছ লৈছোঁ। এই ক্লাছত আজি আমি আৰবী বৰ্ণমালাৰ প্ৰথম 10টা বৰ্ণৰ বিভিন্ন ৰূপ তথা আকৃতিৰ কথা আলোচনা কৰিম। আলোচনা কৰিব লগা 10টা বৰ্ণ হ'ল বা, তা, সা, নু, ইয়া, জিম, হা, খ, ফা আৰু কফ। আৰবী বৰ্ণমালাৰ বৰ্ণবোৰৰ ৰূপৰ কথা আলোচনা কৰাৰ আগতে আমি নক্তাসমূহৰ কথা আলোচনা কৰোঁ। বৰ্ণবোৰৰ কেতিয়াবা ওপৰত কেতিয়াবা তলত নক্তাবোৰ অহা দেখা যায়। কেতিয়াবা ওপৰত এটা নক্তা, কেতিয়াবা দুটা নক্তা, কেতিয়াবা তিনিটা নক্তা আৰু তলত কেতিয়াবা এটা আৰু কেতিয়াবা দুটা নক্তা অহা দেখা যায়। উদাহৰণস্বৰূপে শিন বৰ্ণটোত ওপৰত তিনিটা নক্তা আছে, ফা বৰ্ণটোত ওপৰত এটা নক্তা আছে, বা বৰ্ণটোত তলত এটা নক্তা আছে, ইয়া বৰ্ণটোত তলত দুটা নক্তা আছে, আৰবী বৰ্ণবোৰক আমি আকাৰৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল আদি ৰূপ, এটা মধ্য ৰূপ আৰু এটা অন্তৰূপ। উদাহৰণস্বৰূপে শিন বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। বা বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত বা, লাম, মিম। দ্বিতীয়টো শব্দত লাম, বা, মিম। তৃতীয়টো শব্দত মিম, লাম, বা। এইটো শব্দত বা, শিন, ৰ। এইটো শব্দত শিন, বা, ৰ। এইটো শব্দত ৰ, শিন, বা। তা বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত তা, লাম, বা। দ্বিতীয়টো শব্দত লাম, তা, বা। তৃতীয়টো শব্দত বা, লাম, তা। এইটো শব্দত তা, মিম, ৰ। এইটো শব্দত মিম, তা, ৰ। এইটো শব্দত ৰ, মিম, তা। সা বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত সা, লাম, বা। দ্বিতীয়টো শব্দত লাম, সা, বা। তৃতীয়টো শব্দত লাম, বা, সা। এইটো শব্দত সা, মিম, ৰ। এইটো শব্দত মিম, সা, লাম। এইটো শব্দত ৰ, তা, সা। নু বৰ্ণটোৰ আদি ৰূপ এইটো, মধ্য ৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত
নু লাম মিম। দ্বিতীয়টো শব্দত লাম নু মিম। তৃতীয়টো শব্দত মিম লাম নু। এইটো শব্দত নু সা লাম। এইটো শব্দত সা নু লাম। এইটো শব্দত লাম সা নু। ইয়া বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত ইয়া লাম মিম। দ্বিতীয়টো শব্দত বা ইয়া মিম। তৃতীয়টো শব্দত লাম মিম ইয়া। এইটো শব্দত ইয়া শিন লাম। এইটো শব্দত শিন ইয়া লাম। এইটো শব্দত লাম তা ইয়া। জিম বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত জিম লাম চিন। দ্বিতীয়টো শব্দত লাম জিম শিন। তৃতীয়টো শব্দত লাম চিন জিম। এইটো শব্দত জিম ৰ মিম। এইটো শব্দত লাম জিম মিম। এইটো শব্দত লাম মিম জিম। হা বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত হা মিম দাল। দ্বিতীয়টো শব্দত লাম হা মিম। তৃতীয়টো শব্দত লাম মিম হা। এইটো শব্দত হা চিন লাম। এইটো শব্দত লাম হা চিন। এইটো শব্দত শিন বা হা। খ বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত খ ৰ জিম। দ্বিতীয়টো শব্দত শিন খ ৰ। তৃতীয়টো শব্দত লাম শিন খ। এইটো শব্দত খ ফা শিন। এইটো শব্দত ফা খ লাম। এইটো শব্দত বা সা খ। ফা বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত ফা লাম মিম। দ্বিতীয়টো শব্দত লাম ফা মিম। তৃতীয়টো শব্দত লাম মিম ফা। এইটো শব্দত ফা বা শিন। এইটো শব্দত বা ফা শিন। এইটো শব্দত বা শিন ফা। কফ বৰ্ণটোৰ আদিৰূপ এইটো, মধ্যৰূপ এইটো, অন্তৰূপ এইটো। প্ৰথমটো শব্দত কফ লাম বা। দ্বিতীয়টো শব্দত লাম কফ বা। তৃতীয়টো শব্দত বা লাম কফ। এইটো শব্দত কফ দাল ৰ। এইটো শব্দত দাল কফ ৰ। এইটো শব্দত মিম লাম কফ।